এইটো হৈছে প্ৰায় 40 বছৰৰ পিছত বড়োলেণ্ডত 5টা বছৰ এনেকুৱা বছৰ পাইছে য'ত মানুহে শান্তি নিৰাপত্তা আৰু সমন্বয় পাবলৈ সক্ষম হৈছে। UPPL মডেল অফ পলিটিক্স যিটো UPPL মডেলৰ ৰাজনীতি ইয়াত আমাৰ টাৰ্গেট আছিলে যে বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণক শান্তি ঘূৰাই আনিব দিব লাগে, নিৰাপত্তা আনি দিব লাগে আৰু সমন্বয় আনি দিব লাগে। এটা সময়ত ইয়াতে বড়ো অনাবড়ো ৰাজনীতি হৈছিলে, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত হৈছিলে, ভাতৃঘাতী সংঘাত হৈছিলে, এটা সময়ত অস্ত্ৰৰ জনজননী আছিলে আৰু এই গোটেইবিলাক শেষ কৰি 2020 চনত যেতিয়া আমাৰ চৰকাৰ আহিল ইয়াৰ পিছত এই 5টা বছৰ বহুত শান্তিৰে লোক আমাৰ বড়োলেণ্ড ৰাইজে 26টা জনগোষ্ঠীয়ে বহুত শান্তিৰে পাৰ কৰিছে। গতিকে আমাৰ UPPLৰ সংকল্প UPPLৰ আহি থকা দিনৰ কাৰণে আমাৰ পণটো হৈছে যে বড়োলেণ্ডৰ শান্তি চিৰযুগমীয়া হ'ব লাগিব আৰু এই যাত্ৰা এই সংগ্ৰাম আমি কণ্টিনিউ কৰি যাম যেতিয়ালৈকে বড়োলেণ্ডত আমি এটা জেনেৰেশ্যন কমচে কম 25টা বছৰ শান্তি আৰু সম্প্ৰীতি আমাৰ মাজত নাথাকে তেতিয়ালৈকে আমি সদায় এই শান্তিৰ কাৰণে কথা কৈ যাম, সম্প্ৰীতিৰ কাৰণে কথা কৈ যাম। বড়ো অনাবড়ো যিটো ৰাজনীতি ধৰ্ম ভেদাভেদ ৰাজনীতি ইয়াৰ বিপক্ষে আমি মাত মাতি যাম আৰু সমাজখন মৰম স্নেহ বিশ্বাসৰ এনাজৰীৰে বান্ধি পেলাই আগবাঢ়ি যাবৰ কাৰণে আমি কাম কৰি থাকিম। আপুনি কৈছিলে যে এটা সময়ত হাগ্ৰামলীৰ শাসনৰ সময়ত বন্দুকৰ শব্দৰে ৰাতিপুৱা আহিছিল আৰু হাগ্ৰামা মহিলাৰ প্ৰত্যুত্তৰত কৈছে যে এটা সময়ত অশান্তিৰ মূলতে বোলে আপুনি আছিল কাৰণ বন্দুকৰ পাৰ্টি বোলে আপোনাৰ লগতে আছে। হয়, তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতেতো ৰামায়ণ যুগৰ মানুহ আছিলে, মহাভাৰত যুগৰ মানুহ আছিলে, তেখেতে সেই দাপৰ যুগৰ সত্য যুগৰ পৰা আহিছে। গতিকে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এনেকুৱা কথা ক'ব পাৰে। প্ৰমোদ বড়ো সংগ্ৰামটো সদায় সমৰ্থন কৰি আহিছে। সংগ্ৰামৰ বিনিময়ত কোনোবা জাতি, কোনোবা জনগোষ্ঠী, কোনোবা অঞ্চল, কোনোবা ৰাজ্যত কিবা যদি লাভ হয় সেই সংগ্ৰামৰ লগত মই সদায় আছো। কিন্তু তেখেতে আজিৰ সময়ত এইবিলাক কথা ক'ব লাজ পাব লাগে। মই সংগ্ৰামৰ সময়ত BLT থাকোঁতে কিবা কৰিছে এইটো কোৱা নাই, মই এইটো এটা সংগ্ৰাম আছিলে। তেখেতৰ চৰকাৰৰ সময়ত 2008, 9, 10ত 100তকৈ বেছি মানুহ কোল্ড ব্লাডেড মাৰ্ডাৰ হৈছে। ইয়াৰ এনচাৰটো দিয়ক হাগ্ৰামা মহিলাৰ ডাঙৰীয়া, কেনেকৈ সেই মাৰ্ডাৰবিলাক এই তেখেতৰ কাৰ্যকালত 2008ত, 2012ত, 2014ত বিভিন্ন সময়ত গোষ্ঠীগত সংঘৰ্ষ হৈছে। ইয়াৰ জবাবটো দিয়ক। আৰু ইয়াতকে ডাঙৰ কথা তেখেতে নিজকে ডাঙৰ ৰাজনীতিৰ নেতা বুলি কয়। যোৱা 5টা বছৰ এছেম্বলি কিয় নাহিল একদিনো? ইয়াৰ জবাবটো দিয়ক ৰাইজে। বড়োলেণ্ড ৰাইজে ৰখি আছে কোনদিনা হাগ্ৰামা জবাব দিব কিয় 5টা বছৰত এদিনো এছেম্বলিত নাহিল আৰু এছেম্বলিত অহাটো যদি টাৰ্গেট নহয়, উদ্দেশ্য নহয়, কিয় তেখেতে ইলেকশ্যন খেলিছিল? ইয়াৰ জবাবটো দিয়ক তেখেতে। তাৰপিছত তেখেতে নিজকে জননেতা বুলি কওক, তাৰপিছত তেখেতে নিজকে ৰাজনীতিক নেতা বুলি কওক। ৰাজনীতিক নেতা এজনে ইলেকশ্যন খেলি ইলেকশ্যন জিকি যদি এছেম্বলিতে আহিবলৈ সাহস নাই, তাৰপিছত আৰু সি সমাজক নেতৃত্ব দিব। BPF-এ এনেকুৱা এজন মানুহৰ পিছে পিছে ঘূৰি আছে যি মানুহজনে এছেম্বলিত আহি এছেম্বলিত বহিব সাহস নাই। আপোনালোকৰ প্ৰাৰ্থিত্ব ঘোষণা কেতিয়া হ'ব? সোনকালে কৰিম, বেছি দিন নাই। আমাৰ ৰেডি হৈ আছে, কিন্তু আমি চাই আছো ইমানো আৰু কি দৌৰা-দৌৰি কৰিব লগা আছে। ইলেকশ্যন হ'বয়ে, এইটো এটা উৎসৱ। আমি ইলেকশ্যনত আদৰিবলৈ ৰখি আছো। এইটো গণতন্ত্ৰৰ সবচে ডাঙৰ উৎসৱটোৱে হৈছে ইলেকশ্যন। আৰু আমাৰ নিচিনা ৰাজনীতি কৰা মানুহবিলাকৰ কাৰণে এই উৎসৱটো আদৰাটো আমাৰ সকলোৰে দায়িত্ব। এতিয়া ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ, মাদাৰ অফ ডেমক্ৰেচি বুলি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো গোটেই বিশ্বতে আজি স্থাপন কৰিবলৈ সফল হৈছে। গতিকে এনেকুৱা এটা সময়ত ইলেকশ্যন আহিলে ইয়াতে কাজিয়া পেচাল মাৰা কাটা কিবা ডিবেট ক্ৰিটিচিজম এইবিলাকত আমি নাই। আমাৰ কথাটো হৈছে এই উৎসৱটো ৱেলকাম কৰিব লাগে, বড়োলেণ্ডৰ গণতন্ত্ৰটো শক্তিশালী কৰিব লাগে। কিমানখিনি আচলতে আপোনালোকে চৰকাৰ গঠন কৰিব বুলি ভাবে? 2007ত 2015ত আমি 7টা চিট পালোঁ, 2020ত আমি 12টা চিট পালোঁ। আৰু এইটো যদি আপোনালোকে চাই কিমান % বাঢ়ি যাই আছে, এইবাৰ আপোনালোকে আন্দাজ কৰক আমি কিমান চিট পাম।